শুৱালকুছিৰ ঐতিহাসিক ঈশ্বৰ শ্ৰী হাতীসত্ৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা হাতীসত্ৰত হোলীৰ উৎসৱত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে হোলীৰ উৎসৱত উপস্থিত থাকি উদ্বোধন কৰে বাঁহ ভঙা খেল প্ৰতিযোগিতা। ভাৰতীয় ৰাজনীতিত বংশবত আৰম্ভ কৰিছে কংগ্ৰেছ দলে। যেতিয়াৰে পৰা কংগ্ৰেছ দলত বংশবত আৰম্ভ হৈছে তেতিয়াৰে পৰা কংগ্ৰেছ দলটো অধপতনৰ দিশে গতি কৰিছে। অসমতো প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আৰম্ভ কৰিছিল বংশবাদৰ ৰাজনীতি। ভাৰতীয় ৰাজনীতিৰ লগতে অসমতো কংগ্ৰেছ দলৰ বংশবত আৰম্ভ হোৱাৰে পৰা অসমতো কংগ্ৰেছ দলটো অধপতনে হবলৈ ধৰিছে। গৌৰৱ গগৈ নাম নোলোৱাকৈ অসমত কংগ্ৰেছ দলত গৌৰৱ গগৈ ৰাজনীতিত প্ৰৱেশ কৰাৰ পিছতেই পতন আৰম্ভ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। অত্যন্ত এটা আনন্দময় পৰিৱেশ আৰু মই ইয়ালৈ আহি আমাৰ যি পৰম্পৰাগত খেল এই বাঁহ ভঙা খেল আমি পবিত্ৰ হোলীৰ সময়ত বিভিন্ন ঠাইত অনুষ্ঠিত হয় আৰু এই সত্ৰতো এই পৰিৱেশ দেখি সঁচাকৈ আনন্দ অনুভৱ কৰিছোঁ। এই অঞ্চলৰ সত্ৰৰ সকলো লোক তথা এই অঞ্চলৰ স্থানীয় ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অঞ্চলৰ ৰাইজে এই শ্ৰীকৃষ্ণৰ ফল্গোৎসৱ বা এই হোলী উৎসৱ যি সুন্দৰভাৱে পালন কৰি আমাৰ পৰম্পৰাও ৰক্ষা কৰিছে আৰু তাৰ লগে লগে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ ইয়াতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ ৰাজনৈতিক ব্যস্ততাৰ কাৰণে আহিব নোৱাৰিলেও মই তেখেতৰ হৈ ইয়ালৈ আহি এই অঞ্চলৰ ৰাইজৰ যি মৰম চেনেহ দেখিছোঁ সঁচাকৈ মই আপ্লুত আৰু সঁচাই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া ধৰ্মীয় পৰিৱেশ, হোলীৰ পৰিৱেশ, সুন্দৰভাৱে ৰং ৰহস্য কৰা পৰিৱেশ, ৰাজনীতিৰ পৰিৱেশৰ পৰা অলপ বাহিৰত আছোঁ। আমাৰ এই পৰিৱেশৰ মাজৰ পৰা বুজা যায় যে অসমত শান্তি, অসমত উন্নয়ন আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ শান্তি আৰু উন্নয়ন, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ বিকাশত বিকল্প চিন্তা ক'ত থাকিব পাৰে? বিকল্প চিন্তাই নাই। সেইকাৰণে ৰাইজে ইমান উৎসাহেৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিছে। গৌৰৱ গগৈ কংগ্ৰেছত ভিতৰত অহাৰ পিছতে কংগ্ৰেছ দল লাহে লাহে নাইকিয়া হ'ব ধৰিছে। অসমত যেতিয়াই বংশবাদ আৰম্ভ হৈছে তেতিয়াই এই দলটো লাহে লাহে অধপতনৰ দিশলৈ গৈছে। ভাৰতবৰ্ষতো বংশবাদ চলাবৰ কাৰণে যেতিয়াই কংগ্ৰেছ দলে চেষ্টা কৰে তেতিয়াই এই দলটোৰ অধপতন আৰম্ভ হয়। অসমত আগতে বংশবাদ নাছিল। তৰুণ গগৈ ডাঙৰীয়াৰ দিনত এই বংশবাদৰ কাম আৰম্ভ হ'ল আৰু তেতিয়াৰ পৰাই কংগ্ৰেছ দলটো লাহে লাহে অধপতনৰ দিশলৈ গ'ল। সেইকাৰণে মই কাৰো নাম নলওঁ, কিন্তু অসমীয়া ৰাইজে বংশবাদক মানি নলয়। অসমীয়া ৰাইজে কেতিয়াও বংশবাদক মানি নলয়। কিন্তু বংশবাদ যেতিয়াৰ পৰা কংগ্ৰেছ দলত আহিছে তেতিয়া কংগ্ৰেছ দলৰ পৰা মানুহ আঁতৰি যোৱা আৰম্ভ হৈছে। অসমৰ সভ্যতা সংস্কৃতি ভাৰতৰ আদৰ্শৰ লগত যেতিয়া কংগ্ৰেছ দলটো যুক্ত হৈ থাকিব পৰা নাই তেতিয়াৰ পৰা কংগ্ৰেছ দলৰ অধপতন আৰম্ভ হৈছে আৰু এই অধপতন যদি তেওঁলোকে নিজে পৰিৱৰ্তন কৰি সেই ব্যৱস্থাৰ পৰা আঁতৰি নাই তেতিয়াহ'লে সম্পূৰ্ণৰূপে নিশেষ হৈ যাব। ভৰত নৰহকতো মই যিমান দূৰ দেখিছোঁ মাত্ৰ এখন চিঠিয়ে দেখিছোঁ, বাকী তেওঁৰ বক্তব্যও মই শুনা নাই। কিন্তু আমাৰ দলত এতিয়ালৈকে মই জনামতে কোনো যোগাযোগ কৰা নাই। যেতিয়া দল এৰি ৰাজনৈতিকভাৱে তেওঁ বেলেগত ক'ৰবাত সংস্থাপিত হ'ব বা দলত আহিব বিচাৰিব, যদি আমাৰ দলত বিচাৰে আমাৰ নেতৃত্বই চিন্তা কৰিব। শুৱালকুছিৰ পৰা লিপাংকৰ ঠাকুৰীয়াৰ ৰিপৰ্ট, নিউজ ৰিপৰ্ট টুডে।